আজিৰ ভিডিঅ'ত আমি ক্লাস 12 থকা চেপ্টাৰ 3 মেট্ৰিক্স মৌলিক অক্ষৰ এক্সাৰসাইজ 3.2 7 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনটো আছে x আৰু y নিৰ্ণয় কৰিব কৈছে তে x + y কি আছে 7025 আৰু x - y 3003 আগৰ নিচিনা এটো আগতে আমি কি পাইছিলো জানিবা x + y = 6 আছিল x - y তেনেকৈ আমি 5 এনেকৈ আমি প্ৰশ্ন পাইছিলো এইবোৰক আমি কি পদ্ধতিৰে সমাধান কৰিছিলো প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি তেনেকৈ আমি পদ্ধতি ব্যৱহাৰ কৰিছিলো ইয়াটো ঠিক আমি 6 ঠাইত যেনিবা এটো আমাৰ মৌলিক অক্ষৰ আছে মেট্ৰিক্সত আছে 5 ঠাইত এটো 3003 আছে আমাৰ প্ৰচেছটো একেই হ'ব মেথডটো মাত্ৰ ইয়াৰ 6 ঠাইত যেনিবা আমাৰ এটো মেট্ৰিক্স পদ্ধতি লিখা আছে এটা কি আছে চাও একে ধৰণে আমি সমাধান কৰিম এটা কি দিয়া আছে x + y = আমাৰ 7025 এই প্ৰতিস্থাপন পদ্ধতি কৰিম এটা x = আমাৰ চাও 7025 প্লাস তো প্লাস y টো ফালে আমি ৰাইট সাইডে নিলো কিবা মাইনাস y এটো আমি ইকুয়েশন নাম্বার 1 দিম তাৰপিছত ৰাখো x - y = আমাক কি দিয়া আছে 3003 এটা x ৰ মান আমি উলাই থৈছো ইয়াত আমি বহাই দিম x ৰ মান কি হয় আমাৰ 7025 - y আকৌ -y 3003 তাৰপিছত আমি -y কি -2y আকৌ 3003 এটা আমাৰ প্লাস আছিল ৰাইট সাইডে এটা আমাৰ কি হৈছে মাইনাস এটা কিমান হ'ব -2y = বিয়োগটো আগতে আমাৰ মাইনাস শিকাই থৈছে 3 - 7 -4 0 - 0 0 -2 -2 3 - 5 -2 আকৌ y = আমাৰ কি হ'ব y = আমাৰ এই মাইনাসটো এফালে ডিভাইড হ'ব -40 -2 ইকুৱেল আমাৰ কি হ'ব মাইনাসটো এটা গোটেই এই মৌলিক চাৰিটা আছে আমাৰ এটো ডিভাইড কৰিম -2 -4/-2 কিমান হ'বগে আমাৰ 2 0/-2 0 -2/-2 1 -2/-2 1 তেনেহলে আমি y ৰ মান কি পালো 2011 এতিয়া আমি y ৰ মান পালো এতিয়া x ৰ মান আমি কি 1 নম্বৰ সমীকৰণত বহাম 1 নং সমীকৰণত y ৰ মান বহুৱাই পাও আমাৰ x ৰ মান কি আছিল x = 7025 - y এতিয়া আমি 7025 y ৰ মান কিমান পাইছিলো 2011 কিমান হ'ব এতিয়া 7 - 2 5 0 - 0 0 2 - 1 কিমান হল আমাৰ 1 আকৌ 5 - 1 কি পালো আমি 4 এনেকৈ আমি x আৰু y ৰ মান উলাব লাগে এতেকে therefore x = কিমান পালো 5014 আৰু y কিমান পালো আমি 2011 এটা নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নটো এটো ইয়াৰ পৰা আমি x উলিয়াম কেনেকৈ চা আমাক দিয়া আছে 2x + 3y = 2340 এটা 2x = 2340 প্লাস এফালে নিলা মাইনাস আকৌ x = আমাৰ 2 টো ডিভাইড কৰি দিব লাগে কিমান হ'ব
2 रे 2 ডিভাইড কৰিলে আমাৰ 1 আকৌ 3/2 4/2 2 আকৌ 0/2 0 আকৌ minus 3/2 y এইটোটো আমাৰ প্ৰত্যেকৰ লগত ডিভাইড হৈ গ'ল এইটো আমি ইকুৱেশ্যন নম্বৰ 1 দিম নেক্সট আকৌ 3x plus 2y কিমান দিয়া আছে আমাৰ 2 minus 2 minus 1 5 ইয়াত আমি এতিয়া x ৰ মান বহাই দিম x ৰ মান কিমান পাইছিলো আমি 1 3/2 2 0 minus 3/2 y আকৌ plus 2y equal to 2 minus 2 minus 1 5 por পৰা আমি 1 ৰ পৰা পাইছো তেতিয়া কি হ'ব আমাৰ এই 3 টো ইনটু কৰিম 3 1 jar 3 3 into 3/2 9/2 3 into 2 6 3 into 0 0 আকৌ minus 3 into 3 9/2 y plus 2y আকৌ 2 minus 2 minus 1 5 এতিয়া minus 9/2 plus 2 নাম্বাৰ খিনি আমি মৌলখিনি এফালে নিম এটা কি কিমান হ'ব ইয়াৰ এলসিএম টো আমাৰ 2 9y plus 2 2 jar 4y আকৌ 2 minus 2 minus 1 5 plus 2 এফালে নিলে আমাৰ মাইনাস একে আমি আগৰ নিচিনাই প্ৰচেছ মাত্ৰ এটো মল মেট্ৰিক পদ্ধতি দিয়া আছে কাৰণে এনেকৈ লিখিব লগা আছে এতিয়া এটা কিমান হ'ব minus 9y plus 4y minus 5y/2 আৰু এটো আমি বিয়োগ কৰিম কিমান হ'ব 2 minus 3 minus 1 minus 2 minus 9/2 কিমান হ'ব 2 2 jar 4 minus 13/2 আকৌ minus 1 minus 6 minus 7 5 minus 0 5 আকৌ এটা আমাৰ কি হ'বগে এটা y equal কিমান পাব y equal 2 minus 2/5 minus 1 13/2 minus 7 5 এটা এটো ইনটু কৰি দিয়া কিমান হ'ব minus a minus a plus 1 এ 2/5 ইনটু কৰিলে কিমান হ'ব 2/5 আকৌ minus a minus a plus 2/5 into 13/2 কিমান হ'ব 2 to cancel minus a minus a plus হৈ গ'ল 13/5 আকৌ minus a minus a plus 2 7 jar 14 5 আকৌ 5 2/5 into 5 কিমান হয় 5 5 cancel আৰু minus 2 থাকিলে এনেকৈ আমি উলিয়াব লাগে নেক্সট আকৌ y ৰ মান আকৌ কত বহাই দিম আমি একত বহাই দিলে আমি কি পামগে x ৰ মান পাম এটা 1 ইমপ্লেস কৰি দিছো কি আছিল x ৰ মান x ইকুৱেল টু আমাৰ 1 3/2 2 0 minus 3/2 y ৰ ভ্যালু আমি কিমান পালো এটা আমাৰ y ইয়াত বহাই দিম 1 3/2 2 0 minus 3/2 y ৰ ভ্যালু আমি কিমান পাইছিলো 2/5 13/5 14/5 minus 2 এটা কিমান হ'ব 1 3/2 2 0 এটা কি হ'ব 3/2 টা আমি গুটে মৌলক এইখিনিৰ লগত ইনটু কৰিম 2 to cancel হ'ল কিমান হ'ল আমাৰ 3/5 আকৌ 3/2 13/2 3 into 30 13 39 আকৌ 2 5 jar 10 cancel না যায় আকৌ এটো 3/2 into 14/5 কিমান হ'ব সো 3/2 into 14/5 2 ৰে 14 ক 7 3 7 jar 21/5 আকৌ 3/2 into minus 2 2 to cancel গল minus 3 পালো
এতিয়া এইটো আমি যোগ বিয়োগ কৰিলে আমাৰ ৰিজাল্টটো মাইনাছ কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব এতিয়া মাইনাছ কৰি লওঁ কিমান হয় 1 - 3/5 1 - 3/5 কিমান হ'ব আমাৰ 2/5 আকৌ 3/2 minus 39/10 কিমান হ'ব চাওঁ x equal কিমান পালো প্ৰথমটো 2/5 আকৌ 3/2 minus 39/10 এটো বা দেখাই দিছো minus 21/5 0 minus minus plus 3 কিমান হ'ব এটা আমি 2/5 পালো এটো 3/2 minus 39/2 এলসিয়াম কি হল আমাৰ 10 আকৌ 15 minus 39 কিমান হল minus 24/10 তেনেহলে 2 এৰে কিমান হ'ব minus 12/5 এটো 3/2 minus 39/10 কিমান হল আমাৰ minus 12/5 আকৌ 2 minus 21/5 কিমান হ'ব এলসিয়াম 5 10 minus 21 minus 11/5 minus 11/5 আকৌ 0 plus 3 কিমান পালো আমি 3 এতেকে therefore x equal আমি কিমান পালো 2/5 12/5 minus 11/5 3 আকৌ y equal আমি কিমান পালো 2/5 13/5 14/5 minus 2 এটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চোৱা আমাৰ x এর মান উলিয়াব কৈছে y এর মান দিয়া আছে কোড 2x + y = এটো দিয়া আছে আমি এটা সলিউশন কৰিম কি দিয়া আছে 2x + y 1 0 -3 আৰু 2 y এর বিলে আমাক দিয়া আছে কিমান ইয়াত বহাই দিম 3 2 1 4 1 0 -3 2 that 2x equal to number খিনি আমি ইফালে লৈ যাম এটো প্লাস ইফালে গলে মাইনাস এটা কিমান হ'ব 1 - 3 -2 0 - 2 -2 -3 -1 -4 2 - 4 -2 আকৌ এই 2 তে ফালে ডিভাইড হ'ব কিমান হ'ব -2 -2 -4 তো এটা 2 এ ডিভাইড কৰিলে কিমান হ'বগে আমাৰ 2 - 2 -1 -2/2 -1 -4/2 -2 আকৌ -2/2 -1 এটো আমাৰ आंसर ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম